Kia Seltos 2019 হয় আচ্ছা এখনৰ প্রাইস রাখিছো আমি এখন আছে এখন আপনার 2014 এর ম্যাগনা প্লাস হয় ঠিক আছে আচ্ছা একদম হোলসেল প্রাইস দি আছো 185 2017 হয় এখন ইগনিসৰ মার্কেট রেট গমে পাইছে সকলে 4 লাখ প্লাস থাকে আচ্ছা আমাৰ 2015 ৰ 3,70,000 টাকা আহিব 60,000 প্লাস এনেকুৱা রানিং আছে সুমি 300 আছে আপনার এখন W4 মডেল আচ্ছা 2020 ৰ গাড়ী হয় আমাৰ এটো W6 হয় এখন W6 তো এখনৰ প্রাইস ৰাখিছো আমি তো নমস্কাৰ গাইস মই ইমৰান স্বাগতম জনাইছো জেটি হোম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আৰু আজি আহিছো পুনৰবাৰ জেএছ মটৰছত তো ইয়াতে কিমানখিনি ষ্টক আছে আপোনালোকে চাওক যেনেকুৱা ধৰণৰ গাড়ী লাগে 50 প্লাস ষ্টক পাব আৰু যদি কেমেৰা এইপিনে ঘূৰাই দিব দিও এয়া চাওক ব্লেক XUV 500 ৰ পৰা বেলেনৰ পৰা যেনেকুৱা কালাৰত যি গাড়ী লাগে আপোনালোকে সকলো গাড়ী ইয়াতে পাই যাব তো মোৰ হৈতে ডিলাৰৰ অনাৰ দাদা আছে দাদা স্বাগতম জনাইছো নমস্কাৰ ওকে বহুত দিনৰ মূৰত আহিছো কি স্পেশাল অফাৰ দিব কক স্পেশাল অফাৰ গাড়ীখিনিত আপোনাৰ যিমান গাড়ী লয় ঠিক আছে হয় আপোনাৰ এটা সার্ভিসিং ফ্রি পাবো আচ্ছা আচ্ছা গাড়ি সার্ভিসিং ফ্রি পাবো প্লাস আপনার রিফাইন্যান্সৰ সুবিধাখিনি থাকিব কমপ্লিট আৰু আপোনাৰ ইন্স্যুরেন্স বিলাক আপোনাৰ সব ফার্স্ট পার্টি পাবো জি গাড়ী লয় ইন্স্যুরেন্স ফার্স্ট পার্টি প্লাস ট্রান্সফার গোটেখিনি থাকিব আচ্ছা আৰু আপোনাৰ ইঞ্জিন ওয়ারেন্টি পাই যাব ইঞ্জিন ওয়ারেন্টি পাই যাব যিকোনো গাড়ী ললে মানে আপনার গাড়ী লৈ বেলেগ বেলেগ থাকিব ঠিক আছে একদম বয়সৰ গাড়ীখিনি অলপ বেলেগ হ'ব আৰু নতুন যিখিনি নতুন সেগমেন্টৰ গাড়ী আছে সেইখিনি অলপ বেলেগ হ'ব তেনেকুৱা ওকে তেনেকুৱা ধৰণৰ আৰু ইঞ্জিন ওয়ারেন্টি লৈ যোৱাৰ পিছত যদি 6 মাহ পিছত গাড়ীখন বেয়া হয় বা 3 মাহ পিছত বেয়া হয় আমি সেইকাৰণে মান হিচাপত কিছুমানে কৈ দিয়ে আচ্ছা এইবিলাক সব কোৱা কথা এবছৰ ইঞ্জিন ওয়ারেন্টি দিম বুলি কৈ দিয়ে ঠিক আছে আপুনি এটা কথা ভাবক এখন গাড়ী যদি 2 মাহ চলত 2 মাহতে আপোনাৰ কোনোবাই 50-60 হাজাৰ চলাই দিয়ে ঠিক আছে আচ্ছা এক্সাম্পল যদি ভাড়া কামত ইউজ কৰি 50-60 হাজাৰ চলাই দিব তো তেতিয়া কি হ'ব গাড়ীখনতো ডেফিনেটলি কিবা নহয় অলপ চলপ কাম ওলাব তো সেইখন গাড়ী এক বছৰ চলিলে নাই বোলো 2.5 লাখ চলিব পসিবল নেকি এবছৰলৈকে ডিলাৰে আপোনাৰ হেৰি দিব বুলি পেলাই ইম্পসিবল সেইকাৰণে আমি কিলোমিটাৰ হিচাপত দি দিওঁ ইমান কিলোমিটাৰ থাকিব ওয়াৰেণ্টিটো সেইটো হিচাপত দি দিওঁ এইটো জেনুইন আৰু সেইকাৰণে এইটো বাৰু কোৱা কথা নহয় জেনুইন হিচাপত সেইটো দি দিব আৰু যদি মই ডিলাৰৰ এড্ৰেছটো কৈ দিছোঁ দাদা খুদা নাই আজি মই কৈ দিওঁ বিজয়নগৰ ভাগৱতীপাৰা ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰতে পাব যদি অহাত অসুবিধা হয় দাদাক কল কৰিব গুগল লোকেশ্যনত মাৰি দিলেও আপোনালোকক ডাইৰেক্ট জেএছ মটৰছ আহি পাব আপোনালোকে তো দেৰি নকৰোঁ ভালেমান গাড়ী আছে ইয়াতে তো এখনকৈ আপডেট দিবলৈ চেষ্টা কৰোঁ আপোনালোকে প্ৰথম দাদা আজি ক্ৰেটাৰ পৰা আৰম্ভ কৰোঁ হোৱাইট কালাৰৰ ক্ৰেটা 2021 হয় এখন নিউ মডেল গমে পাইছে ওকে SX অপচনেল ওকে টপ কিমান মান চলিছে দাদা গাড়ীখন এখন 71,000 রানিং আছে এটা আপনার কিলোমিটার জেনুইন আছে কমপ্লিট ডিলার রিস্ট্রি পাই যাব গাড়ী ওকে আমার যি আছে গোটে কমপ্লিট জেনুইন পাব আৰু এইখনৰ প্রাইস ৰাখিছো আমি 12 লাখ টাকা আস্কিং প্রাইস আছে আৰু অন টেবল কিবা এটা আমি নেগোসিয়েশন কৰাই দিম গাড়ীখনত অন টেবল নেগোসিয়েশন কৰাই দিব 12 মডেল হয় কমপ্লিট ফুল সানরুফ আছে হয় এলো হুইল আছে SX অপশনাল পেট্রোল ভেরিয়েন্ট আৰু অটোমেটিক হয় এখন আচ্ছা অটোমেটিক হয় যদি কোনোবাই লেডিছৰ কাৰণে ক্ৰেটা লম বুলি ভাবি আছে আৰু হেভি গাড়ী আজিকালি বহুতে অটোমেটিকে বিচাৰে কাৰণ ক্লাছ চাৰ্জ দবা মিলা বহুত অলপ হেৰিটো হেডেক তো এইটো মানে বহুতে অটোমেটিকে বিচাৰে আজিকালি ওকে i20 খন কক i20 আপোনাৰ 2019 ৰ হয় এখন ফাৰ্স্ট অপশনাল আচ্ছা আস্তা অপশনাল ডায়মন্ড কাট এলয় ফার্স্ট ওনার গাড়ী হয় 60,000 প্লাস রানিং আছে 62 মান এনেকুৱা হ'ব আপোনাৰ গোটেইখিনি ফিচাৰ্স পাই যাব ইয়াতে ওকে তাৰ পিছত 2 নম্বৰ কথা কি গাড়ীখন ফার্স্ট একদম ধুনীয়া এটা কন্ডিশনত আছে মেইনটেইন গাড়ী হয় এখনৰ প্রাইস ৰাখিছো আমি 5,50,000 টাকা 5,50,000 টাকা আস্কিং প্রাইস আৰু অন টেবল কিবা এটা নেগোসিয়েশন কৰাই দিম নট অন টেবল কমাই দিব আৰু বহুতে মানে গাড়ীত হাই প্রাইস বুলি কয়তো তো আপুনি গাড়ী যেটো ৰেট ক হেতু শুনি পেলাই আপুনি কমেন্টটো নিদিব যদি ধৰক লোৱাৰ ইচ্ছা আছে বা আপোনালোক ইন্টাৰেস্টেড হয় ঠিক আছে ধুনীয়াকৈ ফোন নম্বৰ দিয়া থাকিব দিয়াৰ পিছত আমি ধুনীয়াকৈ গাড়ী তাত বাৰ্গেনিং কৰি পেলাই নেগোসিয়েশন কৰি পেলাই ৰেটটো আমি ফাইনালাইজ কৰিম ফাইনালাইজ কৰাই দিব যেটো ৰেট মানে ভিডিঅ'ত কোৱা যায় ফিক্স নহয় হেতু যে ল'ব লাগিব ডেফিনেটলি ইয়াত আহিলে সকলোৱে এটা আশা কৰি আহিব যে দাদা কিবা অলপ কমাই দিব নিশ্চয় কমাই দিম তেওঁলোক কোনো বিমুখ নকৰো কাকো ওকে ওচৰতে আছে নিউ লুক্সৰ i20 i20 আপোনাৰ এইটো নিউ ভেৰিয়েন্ট হয় ওকে পেট্ৰল হয় 2021 ৰ আচ্ছা ইয়াৰে কিলোমিটাৰ ড্ৰিভেন 29,000 ওকে 29,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখনৰ হয় গাড়ী আছে আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় একদম সিল ইঞ্জিন স্পেয়ার আনটাচ হয় ওকে স্পেয়ার আনটাচ এটা ফার্স্ট ওনার গাড়ী হয় এইখনৰ প্রাইস ৰাখিছো আমি মাত্ৰ 6 লাখ টাকা ৰাখিছো এইখনত আচ্ছা 6 লাখ আমাৰ আস্কিং প্রাইস আছে অন টেবল কিবা এটা নেগোসিয়েশন কৰাই দিম যদি নতুন ল'ব যায় কিমান টকা পৰে দাদা এখন এৰাউন্ড 9 লাখ প্লাস পৰিব আচ্ছা 9 লাখৰ গাড়ী 6 লাখ টকাত পাই আছে কিন্তু আজি নতুন i20 যদি এখন 9 লাখ টাকা দি কিনাতকে মোৰ থিংকিং পার্সোনাল থিংকিং মাত্ৰ 29,000 চলিছে জেনুইন গাড়ী হয় অৰিজিনাল পেইন্টত আছে স্পেয়ার আনটাচ তো এখন ল'ব পাৰে কাৰণ 3 লাখ টাকা কমো
নহয় মানুহ এজনৰ কাৰণে হয় 3 লাখ টকা কম নহয় গোটেই 3 লাখ টকা কমত যদি পাই আছে এখন গাড়ী ডেফিনেটলি ল'ব পাৰে ওকে এক্সেনখন কওক Honda Accent 2017 মডেল আচ্ছা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,30,000 টকা অনলি ওকে ফাৰ্ষ্ট ওনাৰ পাব দাদা গাড়ী ফাৰ্ষ্ট ওনাৰ ছেকেণ্ড ওনাৰ গাড়ী হয় 4,30,000 আমাৰ ইয়াৰ পৰা লোৱা গাড়ীয়ে হয় আচ্ছা মানে ইয়াতে দিছে এক্সচেঞ্জ হয় এক্সচেঞ্জ হৈছে আমাৰ ওকে 4,30,000 হ'ব এইখনত ডাউন পেমেণ্ট কিমান আহিব দাদা এইখনত 1 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব আৰু i20 খন ডাউন পেমেণ্টটো কৈ দিওঁ i20 ডাউন পেমেণ্ট আপোনাৰ সেই 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ মান দিলে ওলাই যাব ডিজায়াৰখন কওক ডিজায়াৰ আপোনাৰ 2019 হয় পেট্ৰল LXI মডেল আচ্ছা যদি আপোনাক ইয়াতে কনভাৰ্ট টু VXI কৰাই দিব লাগে কৰাই দিম হয় আস্কিং প্ৰাইচ আপোনাৰ 4,90,000 অন টেবুল কিবা এটা নেগোচিয়েশ্যন কৰাই দিম এখন নেগোচিয়েশ্যন কৰাই দিম হয় অন টেবুল কিবা এটা নেগোচিয়েশ্যন খুব ধুনীয়া কণ্ডিশ্যন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আচ্ছা চিভিল যদি নৰ্মেল থাকে দাদা 80,000 মান দি যদি লৈ যাব বিচাৰে যদি চিভিল মানে চাওক চিভিলটো কেনেকুৱা আপোনাৰ এইটো আপোনাৰ হেৰিৰ ওপৰত কথা যদি বেংকিংটো ভাল থাকে তো ডাউন পেমেণ্ট বহুত কম দিলেও হৈ যায় আচ্ছা 10% ডাউন পেমেণ্টতো গাড়ী ওলাই যাব 10% ওলাই যাব কিন্তু এইটো যদি বেংকিংটো ভাল থাকে আচ্ছা ওকে নেক্সট কক কুইট ক্লিম্বাৰ টপ মডেল হয় 2018 হয় এখন হয় 43,000 ৰানিং আছে আচ্ছা ফাৰ্ষ্ট ওনাৰ গাড়ী এইখনৰ স্পেয়াৰ টায়াৰ আনটাচ আৰু গোটেই চাৰিটা টায়াৰ নতুন হয় আচ্ছা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি আপোনাৰ 2,50,000 টকা 2,50,000 টকা হয় এইখনো 80,000 বা 70,000 মান দিলে নিব পাৰিব আৰামত হয় ওকে যদি কুইট বিচাৰি আছে আপোনালোকে ল'ব পাৰিব আৰু যদি বেলেগ কালাৰত আছে নেকি দাদা আছে কুইট আমাৰ আৰু টোটেল 3খন আছে হয় নেক্সট চাইছোঁ কম বাজেটৰ গাড়ী যদি বাইকৰ বাজেটত লাগে আপোনালোকক হোৱাইট কালাৰত ইয়ন দাদা কিমানত দিব হ'লচেলত লাগিব ইয়ন আছে এখন আপোনাৰ 2014 মেগনা প্লাছ হয় ঠিক আছে আচ্ছা একদম হ'লচেল প্ৰাইচ দি আছোঁ 185 1,85,000 টকাত আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যন মেগনা প্লাছ গাড়ী আচ্ছা আপোনাৰ টায়াৰ কণ্ডিশ্যনো দেখাই দিয়ক খুব ধুনীয়া হৈছে একো কৰিব নালাগে চাওক 1,85,000 মিউজিক চিষ্টেম পাই যাব এইখনত 1,85,000 টকা আহিব ওকে চাব পাৰে গাড়ীখন যদি লাগে এইখন ৰিফাইনেন্স হৈ যাব দাদা ৰিফাইনেন্স এভেইলেবল 50,000 মান দিলে হৈ যাব ৰিফাইনেন্স হৈ যাব ওকে নেক্সট ইগনিছ আছে ইগনিছখন কওক 2017 হয় এইখন হয় ইগনিছৰ মাৰ্কেট ৰেট গমে পাইছে সকলোৱে মোটামুটি অলমোষ্ট মোটামুটি 4 লাখ প্লাছ থাকে আমাৰ প্ৰাইচ 3,80,000 অনলি 3,80,000 টকা 3,80,000 টকাত মাৰুতি চুজুকি ইগনিছ ডেল্টা মডেল ওকে ডেল্টা মডেলৰ ইগনিছ 3,80,000 টকাত পাই আছে এইখনৰ ডাউন পেমেণ্ট 60,70,000 দিলে ওলাই যাব হয় আপোনাৰ ৰেডিগো এখন তো এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ মাত্ৰ 2,25,000 টকা 2,25,000 টকাত খুব মাত্ৰ 50,000 টকা ডাউন পেমেণ্ট দিলে এইখন ওলাই যাব আচ্ছা 50,000 টকা ডাউন পেমেণ্ট দিলে আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 2,25,000 টকা বাইকৰ বাজেটত আপোনালোকে এইখন লৈ যাব পাৰিব নেক্সট আহিছোঁ টাটা টিয়াগো 2020 মডেল হয় ফাৰ্ষ্ট ওনাৰ গাড়ী 48,000 ৰানিং আছে স্পেয়াৰ টায়াৰ আপোনাৰ হয়তো ইউজ হোৱা নাই তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ একদম ৰিজনেবল 3,60,000 টকা 3,60,000 টকা দৰ্জা ডিকি বনেট সিল পাব দাদা এভৰিথিং সিল পাব সিল নহ'লে মোক ৰিটাৰ্ণ দিব আচ্ছা সিল নহ'লে ৰিটাৰ্ণ দিব ওকে নেক্সট কক লিমিটেড এডিশ্যন থকা সুইফট 2015 3,70,000 টকা আহিব 60,000 প্লাছ এনেকুৱা ৰানিং আছে তো আপোনাৰ গাড়ী আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয় ওকে আপোনাৰ গোটেইখিনি ফিচাৰ্ছ পাই যাব ইয়াতে বেক কেমেৰা লাগি আছে 3,70,000 টকাত আপোনালোকে সুইফট যদি ল'ব বিচাৰে এইখন ল'ব পাৰিব আৰু গাড়ীৰ লুক চাওক আপোনালোকে কি সুন্দৰ হৈ আছে হয় অৰিজিনেল পেণ্টৰ পাব দাদা হয় ওকে ৱেগনাৰখন কওক ৱেগনাৰ 2012 আচ্ছা মাত্ৰ 2,10,000 টকাত দি আছোঁ 2,10,000 টকা এক বছৰৰ ৰিফাইনেন্সো এভেইলেবল আছে এইখন ডিলাৰ আহিলে তাতো কিবা কম হৈ যাব কম মানে আৰু কি আৰু বেছি চাই দিব আৰু ওকে হ'ব নিশ্চয় আপোনাৰ আহিলে ক'লে মই নিশ্চয় চাই দিম চেষ্টা কৰিম ব্লু কালাৰ ইয়ন 2015 মডেল আপোনাৰ 1,90,000 টকা 2015 1,90,000 টকা 1,90,000 টকাত দি আছোঁ 2015 গাড়ী ৰিফাইনেন্স 3 বছৰমান হৈ যাব ৰিফাইনেন্স আৰামছে হৈ যাব ওকে আৰামছে কক i20 স্পৰ্টছ মডেল 2015 হয় পেট্ৰল ভেৰিয়েণ্ট এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,10,000 টকা 4,10,000 টকা 4,10,000 অনলি ডাউন পেমেণ্ট কিমান আহিব ডাউন পেমেণ্ট এইখনৰ আপুনি আহিব 1 লাখ টকা ধৰি লওক তুৰা চাইড মেঘালয় চাইড হৈ যাব তুৰাত আৰু মেঘালয়ত নহ'ব ৰিফাইনেন্স হয় নংপু আৰু আপোনাৰ জিৰাং এইবিলাকত হৈ যাব শ্বিলং চাইড হৈ যাব জিৰাং এইবিলাকত হৈ যাব মেঘালয় সুইফট ডিজায়াৰখন কওক ডিজায়াৰ VXI আপোনাৰ 2014 হয় প্ৰাইচ ৰাখিছোঁ আমি 3,40,000 টকা 3,40,000 টকা 3,40,000 টায়াৰ কণ্ডিশ্যন দাদা দেখাই দিয়ক আপোনাৰ গাড়ী পুৰণা হ'ব পাৰে টায়াৰৰ লুম যোৱা নাই ঠিক টায়াৰৰ লুম যোৱা নাই আপোনালোকে চাব পাৰে অতি সোনকালে যোগাযোগ কৰক যদি ডিজায়াৰ এখন 60,000 প্লাছ ৰানিং আছে যদি আৰু গাড়ীখন এক নম্বৰ প্লাছ পইণ্ট কি ফেমিলি গাড়ী হয় কোনো মানে ধৰক ভাড়া মেক্সিমাম ডিজায়াৰ কি হয়
ভাড়া মাৰা পাৰপাছত ইউজ কৰে তো এইখন নহয় এইখন পাৰ্সোনেল ভেহিকল পাৰ্সোনেল ইউজৰ কাৰণে আছিলে গাড়ীখন মানে ওকে নেক্সট আকৌ এখন ৱেগনাৰ কক ৱেগনাৰ আপোনাৰ 2015 হয় আচ্ছা 3,10,000 টকা আহিব 2015 গাড়ী ওকে 2015 গাড়ী 3,10,000 টকা প্ৰাইস আছে গাড়ীও মেইনটেইন গাড়ী খুব ধুনীয়া গাড়ী পাব কোনো মানে আপোনাৰ নন এক্সিডেন্টাল গাড়ী ওকে গোটেইখিনি সিল পাই যাব সব কেতিয়াবা ভাল কন্ডিশনৰ গাড়ী যাতে 10-15,000 টকা দাম হয় হেতু আৰু মানে কিছুমানে জনক ভাবে যদি হাই প্ৰাইস কিন্তু মোৰ মতে কেনেকুৱা মাৰখোৱা গাড়ী বা এখন ইঞ্জিনৰ কাম থকা গাড়ী কম দামত লোৱাতকে ভাল গাড়ী এখন 10,000 টকা কেতিয়াবা বেছি দি পেলে ললেও লছ নাই ফৰ্ড আপোনাৰ 2000 এখন 16 গাড়ী হয় এখন ফিগো হয় তো এখনৰ প্ৰাইস ৰাখিছো আমি পেট্ৰল ভেৰিয়েন্ট এখনৰ প্ৰাইস ৰাখিছো আমি 3,30,000 টকা 3,30,000 টকা ৰিফাইনেন্স হৈ যাব দাদা ৰিফাইনেন্স এভেইলেবল ডাউন পেমেন্ট কিমান আহিব ডাউন পেমেন্ট আপোনাৰ হাৰ্ডলি কিমান 1,20,30 মান আহিব 2 লাখ টকা ৰিফাইনেন্স হৈ যাব ধুনীয়া নেক্সট খুব মানে চকুত লগা কালাৰ আৰু আপোনাৰ ৰেড কালাৰত পুৰা ৰেড বিউটি আপোনাৰ এখনৰ আপোনাৰ জেটা অপচনেল পুশ বাটন ষ্টাৰ্ট 50,000 55,000 ৰানিং আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বেলেনো জেটা অপচনেল এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 4,80,000 4,80,000 টকা 4,80,000 টকা টায়াৰ কন্ডিশন দেখালে খুব ধুনীয়া আছে এলো হুইল আছে গোটেইখিনি বেক সেন্সৰ গোটেইখিনি পাই যাব এখনত গ্ৰেনাইটেন জাস্ট সোমাইছে আমাৰ ডিলাৰত ফুলৰ গ্ৰেনাইটেন স্পৰ্টছ মডেল হয় ফাৰ্ষ্ট ওনাৰ গাড়ী একদম ডক্টৰ ড্ৰিভেন আপুনি গমে পাইছে একদম সিম্পল লাগি আছে জাস্ট আহিছে গাড়ীখন ৰাখিছো যদি ভাল কন্ডিশনৰ গ্ৰেনাইটেন বিচাৰিছে কোনোবাই বহুতে খুদি আছিল গ্ৰেনাইটেন আছে নেকি দাদা তো গ্ৰেনাইটেন আহিছে মাত্ৰ 3,30,000 টকাত 3,30,000 গ্ৰেনাইটেন দি আছো উইথ আপোনাৰ ট্ৰান্সফাৰ খৰচা যি লাগে ইন্স্যুৰেন্স ফাৰ্ষ্ট পাৰ্টি গোটেইখিনি এভেইলেবল পাব আৰু আপোনাৰ এইটো ৰিফাইনেন্স হৈ যাব 1,00,000 বা 80,000 90,000 টকা দিলে এখন ৰিফাইনেন্স এভেইলেবল ৰিফাইনেন্স কৰি যাব মানে গোটেইখিনি সিল পাই যাব দৰজা ডিকি বনাই 100% সিল পাব সিল নহলে মোক আৰু কৈছো গাড়ী ৰিটাৰ্ণ দিব মোক ওকে নেক্সট চাইছো ইকো স্পৰ্ট দাদা ইকো স্পৰ্টখন কিমান মান ৰানিং হৈছে 2014 হয় কিমান 70,000 প্লাস ৰানিং আছে আচ্ছা এখনৰ টাইটেনিয়াম মডেল হয় প্ৰাইস ৰাখিছো আমি 3,80,000 টকা 3,80,000 টকা হয় ওকে ৰিফাইনেন্স কৰিলে ডাউন পেমেন্ট কিমান দিব লাগিব ৰিফাইনেন্স কৰিলে ডাউন পেমেন্ট এখনত 1.5 লাখ মান টকা আহিব 1.5 লাখ মান টকা আহি যাব হয় নেক্সট কিয়া সেলটস 2019 হয় আচ্ছা এখনৰ প্ৰাইস ৰাখিছো আমি একদম ৰিজনেবল আৰু 8,10,000 টকা ৰাখিছো ফাৰ্ষ্ট ওনাৰ গাড়ী পাব দাদা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 78,000 ৰানিং আছে 8,10,000 টকা ৰানিং কন্ডিশন গাড়ী 78,000 ৰানিং হয় ওকে পেট্ৰল ভেৰিয়েন্ট হয় আচ্ছা 8 লাখ টকাত কতো নাপায় দাদা এই কিয়া সেলটস মই ধুনীয়াকে ভাল প্ৰাইসত দি আছো লৈ যদি ল'ব পাৰিব এখন ওকে ডাউন পেমেন্ট 2 লাখ মান দিলে ওলাই যাব নেক্সট চাইছো ব্ল্যাক বিউটি যদি XUV 500 কোনোবাই বিচাৰি আছিল জেএস মোটৰছত ফাইনালি পাই যাব তো দাদা গাড়ীখন কিমান মান চলিছে কক এখন W10 মডেল হয় আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী খুব ধুনীয়া কন্ডিশন চালে গম পাব এখন সানৰুফ আপোনাৰ এয়াৰবেগ 6টা পাই যাব ঠিক আছে গোটেইখিনি ফিচাৰ্স আৰু ফাৰ্ষ্ট ওনাৰ গাড়ী প্লাস পইণ্ট আচ্ছা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 2017 হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 8,50,000 টকা আহিব 8,50,000 টকা 50 আহিব অন টেবল মই কৈছো আস্কিং প্ৰাইস হয় এটো আৰু অন টেবল বহিলে ডেফিনেটলি আৰু নেগোসিয়েশন হৈ যাব ৰিফাইনেন্স কেই বছৰ হ'ব দাদা ৰিফাইনেন্স 5 বছৰ কৰাই দিব পাৰিম 5 বছৰ মান হৈ যাব 2 লাখ মান দিলে হৈ যাব 2 লাখ টকা দিলে ওকে নেক্সট কক বেলেনো আপোনাৰ 2019 ৰ হয় এখন আচ্ছা এই 19 ৰ বেলেনো মাত্ৰ 5 লাখ টকা ৰাখিছো এখন 5 লাখ টকা হয় কিমান ডাউন পেমেন্ট কিমান আহিব ডাউন পেমেন্ট 1,20 31 এনেকুৱা দিলে হয় 31 মান দিলে আহি যাব ইন্টেৰিয়ৰ আপোনালোকে চাব পাৰে যদি ভাল লাগিছে অতি সোনকালে যোগাযোগ কৰক ডিসপ্লে পাই যাব আপোনালোকে গোটেইখিনি পাই যাব টায়াৰ কন্ডিশনৰ মোটামুটি 80% গ্ৰেপছ আপোনালোকে পাই যাব তো ডাউন পেমেন্ট এখন হয় 1,30,000 মান দিলে হ'ল নেক্সট চাইছো কোনোবা যদি ফ্যামিলি ডাঙৰ ড্ৰাইভাৰ বিচাৰি আছে জেএস মোটৰছত আহক দাদা গাড়ীখন কিমানত দিব কক এখন আপোনাৰ 5,30,000 টকা আহিব কিমান চলিছে 5,30,000 এখন ৰানিং হৈছে আপোনাৰ 32,000 ৰানিং হৈছে আচ্ছা 32,000 ৰানিং ফাৰ্ষ্ট ওনাৰ গাড়ী সিল পাই যাব সিল গাড়ী পাই যাব খুব ধুনীয়া কন্ডিশন হয় তো এখন গাড়ী লৈ যদি 7 সিটাৰ গাড়ী ইমান ধুনীয়া দামত দি আছো আচ্ছা ল'ব পাৰিব এখন আৰু কিবা কিবি ধৰক গাড়ী থাকিলে মই গোটেইখিনি চাই দিম আৰু ওকে নেক্সট ব্ৰিজাখন কক নেক্সট ব্ৰেজা 2021 ৰ পেট্ৰল ভেৰিয়েন্ট আচ্ছা যদি পেট্ৰল ভেৰিয়েন্টটো গমে পাই বহুত এতিয়া ওলাইছে হয় না যদি পেট্ৰল ভেৰিয়েন্ট লাগে কোনোবা আচ্ছা তো আমাৰ এখন আছে VXI অপচনেল আচ্ছা পুশ বাটন ষ্টাৰ্ট পাই যাব ফাৰ্ষ্ট ওনাৰ গাড়ী 55,000 কিলোমিটাৰ ৰানিং আছে হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় অৰিজিনাল পেইণ্টত আছে হয় এখনৰ প্ৰাইস ৰাখিছো আমি 7,30,000 টকা 7,30,000 টকা 2021 ৰ গাড়ী দি আছে অতি সোনকালে যোগাযোগ কৰক
ডাউন পেমেন্ট 2 লাখ মান দিলে বা 1.5 লাখ মান ওলাই যাব হয় ওলাই যাব আকৌ এখন ড্ৰাইভাৰ আছে আমাৰ তাত 2000 এখন 20 মডেল হয় ওকে ৰানিং মাত্ৰ কিমান গম পাইছে না মাত্ৰ 22000 কিলোমিটাৰ ৰানিং মাত্ৰ 22000 অনলি 22000 কিলোমিটাৰ ৰানিং টপ মডেল হয় ডিসপ্লে পাই যাব ইয়াতে পুশ বটন স্টার্ট গোটেইখিনি পাই যাব ফিচার্স গোটেইখিনি ফিচার্স পাই 22000 কিলোমিটার ৰানিং আছে গাড়ী আচ্ছা এখনৰ 7 সিটাৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি 5.5 লাখ টকা 5.5 লাখ টকা 5.5 লাখ টকা ৰাখিছো অন টেবল কিবা এটা মই আৰু মানে আহিলে পানী খোৱা আৰু নিগচিয়েচন কৰাই দি ওকে নেক্সট ওয়েগনাৰ খন ওয়েগনাৰ আছে মাত্ৰ কোটি কম দামত মাত্ৰ বাইকৰ দামত লাগিব বাইকৰ দামত 1,25,000 টকা ফিক্স প্ৰাইস 1,25,000 ফিক্স প্ৰাইস 1,20,000 টায়াৰ কন্ডিশন দেখাই দিয়ক একবাৰ ইমৰান টায়াৰ কন্ডিশন চাও এয়া চাও তোৰ গোটেই কেটা টায়াৰ নতুন কন্ডিশন আৰু ইন্টেৰিয়ৰো আপোনালোকে চাব পাৰে এয়া চাওক 1,25,000 টকা আৰু কি দিব আপোনালোকক অতি সোনকালে যোগাযোগ কৰক জেএছ মটৰছত আহক এইখনটো কেছত ল'ব লাগিব আৰু এনেকুৱা নহয় যে টেক্সে ল'ব লৈছে 28 লৈকে টেক্স আছে 28 লৈকে টেক্স আছে 1,25,000 টকাত আপোনালোকক দি আছে গাইজ অতি সোনকালে যোগাযোগ কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে গাড়ী চাওক নেক্সট কক ভেনুখন কি Hyundai Venue 2021 ৰ হয় SX অপচনেল ফাৰ্ষ্ট অনাৰ গাড়ী 57000 ৰানিং আছে ওকে গাড়ীৰ প্ৰাইস ৰাখিছো আমি 8,20,000 টকা অন টেবল নেগোসিয়েশন হৈ যাব আৰু অন টেবল নেগোসিয়েশন হৈ যাব আচ্ছা মই এতিয়া অন টেবল নকৰো মই ফাইনেল প্ৰাইস কৈ দিও 7,90,000 দি দিম এখন আচ্ছা 7,90,000 টকাত দি আছে সানৰুফ পাব উইথ সানৰুফ হয় দাদা XUV খন কক 300 XUV 300 আছে আপোনাৰ এখন W4 মডেল আচ্ছা 2020 ৰ গাড়ী হয় ওকে এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 6,30,000 টকা কি কয় 6,30,000 টকা পেট্ৰল ভেৰিয়েন্ট XUV 300 দি আছো আচ্ছা তো কি কম আৰু ওকে অতি সোনকালে যোগাযোগ কৰক XUV 300 যিসকলে বিচাৰি আছিলে জেএছ মটৰছত আহক এবাৰ বেলেনৰ দাম ভাবি চালে ওকে সৰ বেলেনখন ল'ব লাগিলে আপুনি 6 লাখ টকা ভৰিব 6 লাখ টকা ভৰিব XUV 300 দি আছো হাই গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল ঠিক আছে ফাৰ্ষ্ট অনাৰ গাড়ী দৰ্জা ডিকি বনে চিল পাব সব চিল পাব 68000 কিলোমিটাৰ ৰানিং আছে পেট্ৰল ভেৰিয়েন্ট হয় পেট্ৰল হয় ওকে বোলে হোৱাইট কালাৰত নালাগে XUV 300 ৰেড কালাৰত ল'ব পাৰিব XUV আৰু এখন মডেল আছে আমাৰ এইটো W6 হয় এখন W6 তো এখনৰ প্ৰাইস ৰাখিছো আমি এখনত 7,20,000 টকা ৰাখিছো আচ্ছা অন টেবল নেগোসিয়েশন হৈ যাব 7 লাখ টকা দিলে হৈ যাব বাৰু ঠিক আছে এখন 7 লাখ টকা দিলে হ'ব কি ধুনীয়া কন্ডিশন গাড়ী এবাৰ অৰিজিনাল পেইন্টত আছে খুব মানে কি কম আৰু মোৰ নিজৰ পছন্দৰ গাড়ী মানে পাৰ্সোনালি বহুত ভাল লাগে গাড়ীখন তো এইখন গাড়ী আৰু গেটআপটো চাই লওক ধুনীয়া অল ক্ৰম ফিনিশ আছে ধুনীয়া আপোনাৰ মডিফিকেশন কৰোৱা আছে ক্ৰমেৰে তো আপোনাৰ আৰু আফটাৰ মাৰ্কেট কিছু বস্তু লগাইছে গাড়ীখনত আপোনাৰ ইয়াতে ডিসপ্লে পাই যাব ঠিক আছে ডিসপ্লে পাই যাব আৰু এখনৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় 4 বছৰ 5 বছৰ মান ৰিফাইনেন্স হৈ যাব 5 ইয়াৰ্স মই কৰাই দিম মানে 5 বছৰ ৰিফাইনেন্স কৰিব পাৰিব মানে টেনচন ল'ব নালাগে গাড়ীখন খালি ল'ম বুলি কক মই ৰিফাইনেন্সটো মই কৰাই নতুনখন কিমান পৰে দাদা মোটামুটি আপোনাৰ একদম যদি আপুনি এখন W6 ন তো W8 খনত 14 লাখ 14.5 লাখ টকা আহে তো W6 ত 12 লাখ 11 লাখ টকা আহি যায় এখন গাড়ী দি আছো মই 7 লাখ টকাত কি বেয়া দি আছো কক আৰু তাতো 2 লাখ টকা দি লৈ যাব পাৰিব না 2 লাখ টকা ডাউন পেমেন্ট কৰি পেলাই লৈ যাব পাৰিব ওকে 2013 ৰ হয় প্ৰাইস একেবাৰে ধুনীয়া ৰেটত দি আছো 3,20,000 টকা মাত্ৰ 3,20,000 টকাত এয়া চাওক টায়াৰৰ কন্ডিশন আপোনালোকে চাব পাৰে 3,20,000 ত মই ধুনীয়া ডাস্টাৰ এখন দি আছো 4 পাৱাৰ উইন্ডো পাই যাব AC হিটাৰ মিউজিক সিস্টেম কমপ্লিট আপোনাৰ গাড়ী হল ফাৰ্ষ্ট অনাৰ গাড়ী যদি ডাস্টাৰ বিচাৰি আছিলে জেএছ মটৰছত আহক মানে যি গাড়ী লাগে মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছো সকলো গাড়ীয়ে পাব আপোনালোকে নেক্সট কক দাদা হোৱাইট বিউটি 2000 এখনো 28 লৈকে টেক্স আছে গাড়ী পুৰণি কাৰণে টেনচন নলব আচ্ছা 28 লৈকে টেক্স আপডেট কৰা আছে খুব ধুনীয়া ইন্টেৰিয়ৰ দেখাই দেখব গাড়ী ওকে ইন্টেৰিয়ৰ চালে গম মই বিশেষ নকওঁ আৰু গাড়ীৰ বেছি প্ৰশংসা নকৰোঁ গাড়ী সিটিৰ কন্ডিশন আপোনালোকে চাব পাৰে মেইনটেইন গাড়ী ৱেল মেইনটেইন গাড়ী হয় এখনৰ প্ৰাইস আহিব 1,30,000 টকা 1,30,000 টকা 1,30,000 এখন গাড়ী দি দিম আগত এখন 25 দেখুৱালো নেকি হয় 1,25,30 যি গাড়ী লাগে মানে যদি 2 লাখ টকাৰ বাজেট আছে এবাৰ জিএছ মটৰছত আহিব পাৰে বহুত কিটা অপচন পাব ইকোস্পোর্ট আছে টাইটানিয়াম এখন ডায়মন্ড কাট এলয় গমে পাইছে আপোনাৰ টপ মডেল হয় টাইটানিয়ামখন আৰু ডিজেল ভেৰিয়েন্ট হয় ডিজেল গাড়ী অফ রোডিংৰ কাৰণে বহুত বঢ়িয়া প্লাস লং জাৰ্নি কাৰণে ভাল কাৰণ কিয় মাইলেজটো বেছি পায় এখনৰ আপোনাৰ প্ৰাইস ৰাখিছো 5,20,000 টকা আচ্ছা 5,20,000 আৰু আপোনাৰ নেগোসিয়েশন হৈ যাব অন টেবল বহিলে আৰু গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী কোনো বেক কম্প্ৰেছৰ নাই কোনো আপোনাৰ মোবিল লিকেজ নাই কোনো আপোনাৰ সিল কাটা নাই গাড়ী এটা মূল ওয়াৰেন্টি থাকিব গাড়ীখনত টেনচন ল'ব নালাগে ওকে ডাউন পেমেন্ট কিমান আহিব ডাউন পেমেন্ট আপুনি ফোৰ্ডৰ গাড়ী ন অলপ ডাউন পেমেন্টটো বেছি লাগে তো এইখনত ম্যাক্সিমাম ধৰক 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্ট আহি যাব 1.5 লাখ 2 লাখ মান দিলে ওলাই যাব কিন্তু ইমান হেভি গাড়ী এখন তো 2 লাখ টকা ডাউন পেমেন্ট ডেফিনেটলি দি ল'ব পাৰিব ওকে নেক্সট কক দাদা ব্ল্যাক বিউটি এখন হল 2019 ৰ ক্ৰেটা অপচনেল SX অপচনেল হয় পেট্ৰল ভেৰিয়েন্ট হয় 72,000 কিলোমিটাৰ ৰানিং আছে ইন্টেৰিয়ৰ দেখাই দিয়ক এখনত আপুনি পাব পুশ বটন স্টাৰ্ট সানৰুফ পাই যাব এখনত আচ্ছা সানৰুফ ফেসিলিটিও আছে তো এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ
8,30,000 8 লাখ টকা মানে হলে দি দিম আৰু 8 লাখ টকা দি দিব নতুন ক্ৰেটাখন কিমান পৰে দাদা এতিয়া মোটামুটি আপোনাৰ বৰ্তমান যিখন চলি আছে এইখনত 19 লাখ প্লাছ পৰে 19 লাখ প্লাছ পৰে হয় সেইখন গাড়ী 8 লাখ টকাতে পাই যাব কিন্তু কন্ডিশন শোরুম কন্ডিশন লাগিব দাদা এইখিনি গাড়ী ভাল কন্ডিশনে পাব হয় ওকে নেক্সট আইছো ওমনিভেন অলিজ গোল্ড যদি ওমনিভেন কোনো বিচাৰি আছে 14 হয় এইখনৰ প্রাইস আছে 1,80,000 টকা 1,80,000 1,80,000 টকা রিফাইন্যান্স अवेलेबল হৈ যাব এইখনতো রিফাইন্যান্স হৈ যাব 1,80,000 টকাত এখন গাড়ী পাই যাব ওমনিভেন ওকে ভাড়া মাৰা স্কুলৰ বাচ্চা যি হয় বহুতে বিচাৰি থাকে ওমনিভেন ওকে তো এখন গাড়ী পাই যাব ওকে বহুত বিভিন্ন কামত ব্যৱহাৰ হয় হয় তো ওমনিভেন যদি বিচাৰি আছিল আপোনালোকে ল'ব পাৰিব নেক্সট কক দাদা এক্সেন হুন্ডাই এক্সেন 2019 ৰ হয় মাত্ৰ 4.5 লাখ টকা 4.5 লাখ টকাত এক্সেন হয় 4.5 লাখ টকা আহিব ফাৰ্ষ্ট ওনাৰ পেট্ৰল ভেৰিয়েন্ট 2019 ৰ গাড়ী 4.5 লাখ টকাত আপোনালোকক দি আছে হয় অতি সোনকালে যোগাযোগ কৰক যদি এক্সেন এখন লম বুলি ভাবি আছিলে এইখনো 80,000 মান দিলে 1 লাখ মান দিলে দাদা হৈ যাব ওকে এলয় লাগি আছে আফটাৰ মাৰ্কেট 2017 ৰ ডিসেম্বৰৰ গাড়ী অলমোস্ট 18 ৰ গাড়ী আচ্ছা তো এইখনৰ প্ৰাইস ৰাখিছো আমি একদম ধুনীয়া বাজেট এটাত 4 লাখ টকাত দি আছে এইখন কিমানত 4 লাখ 4 লাখ টকাত হয় 4 লাখ হন্ডাৰ গাড়ী নতুনকৈ ইঞ্জিনৰ কথা ক'ব নালাগে আপোনালোকে নিশ্চয় জানে তো 4 লাখ টকাত পাই আছে গাইস এইখন পেট্ৰল ভেৰিয়েন্ট হয় ৰানিং আপোনাৰ 50,000 প্লাস আছে আচ্ছা আৰু গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ওকে ইন্স্যুৰেন্স ফাৰ্ষ্ট পাৰ্টি अवेलेबल আছে ওকে ডাউন পেমেন্ট আপোনাৰ মোটামুটি 1 লাখ টকা ডাউন পেমেন্ট দিলে এইখন গাড়ী রিফাইন্যান্স হৈ যাব আফটাৰ মাৰ্কেট ডিসপ্লে লগোৱা আছে আফটাৰ মাৰ্কেট এলয় লগোৱা আছে দেখাই দিও হয় আৰু টায়াৰ কন্ডিশন খুব ধুনীয়া হৈ আছে নেক্সট আইছো ইগনিছ খন দাদা কি অফাৰ দিব কক ইগনিছখন আপোনাৰ চাওক 22 ৰ ইগনিছ 18,000 ৰানিং আপুনি অন্য ডিলাৰত যাওক মোটামুটি 5 লাখ টকাৰ ওপৰত ক'ব ঠিক আছে হয় আমাৰ অফাৰ প্ৰাইস দিছো মাত্ৰ 4,60,000 টকাত ইগনিছ দি আছো 4,60,000 টকাত 18,000 চলা গাড়ী 18,000 চলা গাড়ী তাতে অটোমেটিক হয় ওকে অটোমেটিক প্লাস পয়েন্ট তাৰমানে অটোমেটিক গাড়ী বহুতে বিচাৰে গমে পায় আজিকালি গুৱাহাটী সিটিৰ কাৰণে বা যেনেকুৱা কিনাও লেডিজৰ কাৰণে হয় ভাল এটা কমফৰ্ট বুলি ভাবে তো এখন দি আছো 18,000 ৰানিং আছে 4,60,000 প্লাষ্টিক গুছোৱাই নাই প্লাষ্টিক গুছোৱা নাই 4,60,000 4,60,000 আপোনালোকে পাই আছে ৰিফাইনেন্স যদি কৰিব বিচাৰে ৰিফাইনেন্সো কৰিব পাৰিব 60,000-70,000 মান দিলে দাদা আহিব নেকি 1 লাখ ধৰি লওক তথাপি মেক্সিমাম 1 লাখ একদম কম নকওঁ যদি মই 50ত পাৰি 50ত কৰাম কিন্তু 1 লাখ ধৰি পেলাই আগবাঢ়িলে হ'ল ওকে তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ দাদা ইয়াৰ উপৰিও গাড়ী কিবা আহিবলগীয়া আছে নেকি ইয়াৰ উপৰিও আমাৰ ষ্টকত আছে 16 আপোনাৰ হেৰি পাই যাব ৱেগনাৰ পাই যাব মাত্ৰ 3 লাখ টকাত পাই যাব 16 ৱেগনাৰ ষ্টিং ৰে মডেল হয় তাৰপিছত আপোনাৰ ইফালে হেৰি ৰিচ আছে এখন ৰিচ আছে 1,80,000 টকা ৰিচ পাই যাব আচ্ছা কম দামৰ ভিতৰত যদি লাগে আৰু 2 লাখৰ তলত হয় প্লাছ আপোনাৰ ৰিনল্ট কুইড এখন উঠাইছো নতুনকে 2018 ৰ মডেল আপোনাৰ কমপ্লিট আপোনাৰ মডিফিকেশ্যন কৰোৱা আছে গাড়ীখন মাত্ৰ 2,40,000 টকাত পাই যাব টপ মডেলখন ডিসপ্লে এলহুল গোটেইখিনি পাই যাব এইখনতে গোটেইখিনি পাই যাব ৰেনল্ট কুইড আছে তাৰপিছত এনেকৈ আৰু মোটামুটি আপোনাৰ গাড়ী i20 আছে 2014 ৰ মাত্ৰ 3,30,000 টকাত পাব আচ্ছা 3,30,000 i20 নিউ মডেলটো এনেকুৱা নহয় যে একদম 12-11 মডেলটো 14 আপোনাৰ অলমোস্ট 15 ৰে গাড়ী ডিসেম্বৰৰ গাড়ী তো সেইখন 3,30,000 টকাত পাই যাব i20 স্পৰ্টছ মডেল হয় ওকে হয় তাৰপিছত আপোনাৰ গ্ৰেনাইটেন উঠা আছে 2019 ৰ ওকে আপোনাৰ 2019 ৰ গ্ৰেনাইটেন 4 লাখ টকাত পাই যাব হোৱাইট কালাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী আচ্ছা হয় এইখিনি আপোনাৰ ধৰক নেক্সট ভিডিঅ' বুলি কথা নাই আপোনাৰ ফোন কৰিলেও মই ফটো চটোখিনি দি দিম কাৰণ গাড়ীখিনি বেলেগ জাগাত আছে কাৰণে সপ্তাহত 7 দিন খোলা থাকিব না দাদা গোটেই আমাৰ ৰবিবাৰো খোলা থাকে আমাৰ ওকে আৰু আমাৰ অফিচিয়েল টাইম আমাৰ মোটামুটি 9টাৰ পৰা ইভিনিং 7টালৈকে ইভিনিং 7টালৈকে কেতিয়াবা ফোন যদি ৰিচিভ কৰিব নোৱাৰো আপুনি হোৱাটছএপত মেছেজ কৰিব হয় মেছেজ কৰি আপুনি গাড়ীৰ ডিটেইলছ বা ইনফৰমেশ্যনখিনি ল'ব পাৰিব গোটেইখিনি ল'ব পাৰিব হয় তো গাইছ আপোনালোকক দাদাই গোটেইখিনি কথা কৈ দিলে গাড়ী ৰিলেটেড কিবা কথা থাকিলে আপোনালোকে দাদাক কল কৰিব গোটেইখিনি কথা জানিব পাৰিব সপ্তাহত 7 দিন ডিলাৰ খোলা থাকিব আৰু এড্ৰেছটো ভিডিঅ'ৰ আৰম্ভণিতে কোৱা হৈছিলে আকৌ এবাৰ দাদা এড্ৰেছ আমাৰ ভাগৱতীপাৰা নিয়াৰ জিঅ' পেট্ৰল পাম্প হয় এইটো আপোনাৰ যদি গোৱালপাৰা ফালৰ পৰা আহে হয় তেতিয়াহ'লে আপুনি 6 গাঁও পাৰ হৈ বিজয়নগৰ নাপাওঁতে জিঅ' পেট্ৰল পাম্পটো পাব তাৰ অপজিটতে আছে শ্বৰুমটো আৰু যদি গুৱাহাটী বা জালুকবাৰী বা আপুনি আপাৰ আছাম বৰপেটা নলবাৰী ইফালৰ পৰা আহে হয় তো জালুকবাৰীৰ পৰা আপুনি বিজয়নগৰ বুলি ক'লে হ'ল আৰু এড্ৰেছটো বিজয়নগৰ পাৰ হৈ যিটো জিঅ' পেট্ৰল পাম্প পাব তাৰ অপজিটত আমাৰ শ্বৰুমটো জেএছ মটৰ্ছ আৰু লোকেশ্যন দি দিম আপুনি ফোন কৰিলে লোকেশ্যন পাই যাব আপোনালোক লোকেশ্যন পাই যাব হোৱাটছএপত দি দিব দাদাই তো ধন্যবাদ গাইছ ভিডিঅ'টো চোৱাৰ বাবে যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফলো কৰি ৰাখিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ নতুন নতুন নটিফিকেশ্যন পাই থাকিবলৈ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই অসম।